হেল্ল' এভৰিৱান, আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা দেই, ভগৱানৰ চাকি দি পানী এগিলাচ খাই মই বিনা চেনি চাহ একাপ খাই এয়া ৰাতিপুৱাৰ কাম আগবাঢ়িব ওলাইছোঁ। আমাৰ চেনেলটো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু কেনেকুৱানো ভিডিঅ' লাগে মা বেটাৰ আমাক জনাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ৰাতিপুৱা এনে মটৰ, বিলাহী, কোমোৰা জালিৰে এখন তৰকাৰী বনাইছিলোঁ। আৰু আমাৰ দেহা মানুহ দেই। কি চাইছা? কি বন্ধ কৰিলে? মানুহ উৎপাত কৰিছে নেকি? সি এনেকৈ খেলি খুব ভাল পায়। সি এনেকেই দিনটো ব্যস্ত হৈ থাকে। এনেকৈ এইবিলাক খেলি পেলাই থাকে লৈছে দিনটো। আৰু ইয়াতে এনেকৈ উঠি আছে। সময়বোৰ কটাওঁ। আৰু আমি আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ভিডিঅ' কোৱালিটি বেয়া, বেয়া নাপাব। লাহে লাহে ভাল কৰিম। প্ৰথম ব্লগ চেষ্টা কৰিছোঁ দেই। সেয়া আমাৰ দেহা মানুহ চব পেলাইছে এয়া। বস্তুবোৰ পেলাব, উঠাব, সেয়াই আৰু এইবিলাক উৎপাত তাৰ। এনেকেই থাকে সি দিনটো ব্যস্ত হয়। আমাৰ দেহা মানুহ দেই। খং উঠিছে, মই খেলিব লাগে বোলে তাৰ লগত। মই যাব লাগে, দেখিছে? এই গা পা ধুলো, চুলি শুকুৱাই নাই। চুলি মেলিব নালাগে, মোক চুলি মেলিব নিদিয়ে দেই, বেয়া পায়। বান্ধি থব লাগে। এইটো মোক খং কৰিছে। হয়নে? মানুহ কোনটো? তুমি মামা। এই মামাকৰ এক্টিং কৰিছে। কেনেকে কয় মামাই? এনেকে কয়। মানুহ কান্দে। এতিয়া খেলিম মানুহ লগত। এয়া আমাৰ মানুহ দুপৰীয়া সাজ ভাত, কণী, নেমু, আলু পিটিকা, দাইলতে মই গাজৰ দি দিছোঁ। মানুহক মই সদায় এসাঁজ বইল খুৱাওঁৱে। এয়া আমাৰ মানুহ বহি লৈছে, ৰেডি হৈছে মাম খাবলে। গদ কৰি মাম খাব দেই আমাৰ মানুহ। এতিয়া আকৌ লগ পাম দেই। আমাৰ দেহা মানুহ মাম খাই দুপৰীয়া এনেকৈ শুই গ'ল। দুপৰীয়া ঠিক 1টামান বজাত সি এনেকৈ শুই যায় আৰু 4টামান বজালৈকে শুই থাকে ধুনীয়াকৈ। মাজতে ভিডিঅ' কৰাই নহ'ল। সৰু ল'ৰা ছোৱালীৰ লগত বৰ দিগদাৰ। ৰাতি পনীৰ বনালোঁ। মইনো পনীৰ কেনেকৈ বনাইছোঁ চাওক। বিলাহী, কাজু, পিঁয়াজ, বাটাৰ, পনীৰ, আদা নহৰু অকণমান তেল দি ভাজি লৈছোঁ। বিলাহীখিনি দিছোঁ। বিলাহীখিনি ভাজি ল'ব। তাতে নিমখ অকণমান দিব। নিমখ অকণমান দি বিলাহীখিনি ভাজি থাকিব লাগে। চবেই জানেই আৰু মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখালোঁ দেই। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু এবাৰ পনীৰ তৰকাৰীখন এনেকৈ বনাই খাবচোন, বৰ সোৱাদ লাগে। কাজুখিনি দি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি পেষ্ট এটা বনাই ল'ব লাগে, বৰ সোৱাদ হয়। মই পনীৰ আনিলে প্ৰায় এনেকৈয়ে পনীৰ খাওঁ। বাটাৰ দি দিওঁ। সদায় এনেকৈ পিচিলে পনীৰ দি দিব দেই। 2টুকুৰা পনীৰ দি গ্ৰাইণ্ড কৰিবচোন, বৰ সোৱাদ হয়। সেয়া গ্ৰাইণ্ড কৰি ল'লোঁ। সেনেকৈ পিচি ল'ব। পিচি লৈ কেৰাহীখন পাতি তাতে অকণমান বাটাৰ দি দিব।
তেল নিদিব বাটাৰ দি বাটাৰ দিলে এতিয়া অকণমান হালধি গুড়ি দি দিব লাগে তাৰপিছত পেষ্টখিনি দি কিনে ভাজি থাকিব লাগে এনেকৈ ভাজি কালাৰটো উঠাৰ পিছত পানী অকণমান দি পনীৰ দি কিনে লাষ্টত দৈ দি দিব লাগে এয়া জিৰা গুড়ি এয়া লাষ্টত মই দৈ দি দিছোঁ দৈ অকণমান দি দিব লাষ্টত ৰেড চিলি দিছোঁ কাৰণ মই বাচ্ছাটোলৈও থৈছিলোঁ মোৰ এয়া আমাৰ পনীৰ ৰেডি